নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। অৱশেষত প্ৰকাশ পালে DWৰ যি ৩৫,১৩৩টা পদৰ বিজ্ঞাপন স্পেচিয়েল ডাইভ, যিসমূহ কণ্টেক্সুৱেল টিচাৰ আছিলে, সেয়া SSA হওক বা ষ্টেট পুলৰ যিসমূহ কণ্টেক্সুৱেল টিচাৰ আছিলে LP UP, তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকৰ বাবে যিটো স্পেচিয়েল এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো ইতিমধ্যে প্ৰকাশ পাইছে। ৩৫,১৩৩টা পদৰ সেই বিজ্ঞাপনটো প্ৰকাশ পাইছে। তেওঁলোকৰ যিটো পে'মেণ্ট হ'ব, পে'মেণ্টটো ১৪,০০০ টু ৭০,০০০ পৰ্যন্ত হ'ব। আৰু তেওঁলোকৰ এটা স্পেচিয়েল এডভাৰটাইজমেণ্ট দিছে। যিসমূহ কণ্টেক্সুৱেল টিচাৰ, তেওঁলোকৰ বাবে এইটো পাৰ্মানেণ্ট হোৱাৰ এটা ব্যৱস্থা আমাৰ অসম চৰকাৰে কৰি দিছে। বিশেষকৈ SSA অধীনৰ টিচাৰখিনিয়ে এই এডভাৰটাইজমেণ্টটোত এপ্লাই কৰিব পাৰিব, এই এডভাৰটাইজমেণ্টত পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যনৰ যিটো তাৰিখ, সেই তাৰিখটো ষ্টাৰ্ট তাৰিখটো দি দিছে ৬ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত তেওঁলোকে অফিচিয়েল ৱেবছাইটত এপ্লিকেশ্যন কৰিব পাৰিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে, বিশেষকৈ SSA কণ্টেক্সুৱেল টিচাৰসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভাল খবৰ। তেওঁলোকৰ এতিয়াৰ পৰা পাৰ্মানেণ্ট হ'ব। চৰকাৰে যেনেকৈ কথা দিছিল তেনেকৈ কথা ৰাখি এই বিজ্ঞাপনটো প্ৰকাশ কৰি দিছে। আৰু ইয়াৰ ফলত যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিলে, তেওঁলোকো যথেষ্ট লাভান্বিত হ'ব। কিয়নো আগৰ যিসমূহ এডভাৰটাইজমেণ্ট ওলাই আছিলে DWৰ ফালৰ পৰা পাৰ্মানেণ্ট এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টসমূহত আগতে SSAৰ শিক্ষকসকলেও এপ্লাই কৰি আছিলে। কিন্তু এতিয়াৰ পৰা এইখিনি এডভাৰটাইজমেণ্টত, পাৰ্মানেণ্টৰ যিখিনি এডভাৰটাইজমেণ্ট, DWৰ যিখিনি এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টত SSAৰ শিক্ষকখিনি নাথাকিব, কিয়নো তেওঁলোক এইটো পাৰ্মানেণ্ট পষ্টত সোমাই যাব। সেইফালৰ পৰা চাবলৈ গ'লে কাট অফ কিছু পৰিমাণে এতিয়া হ্ৰাস পাব। আগৰ যিটো কাট অফ গৈ আছিলে, সেই কাট অফখিনি হ্ৰাস পাব। আৰু ফলত যিসমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থী, যিসমূহ চাকৰি নোপোৱা টেট উত্তীৰ্ণ প্ৰাৰ্থী, তেওঁলোকে সেই পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই এডভাৰটাইজমেণ্টৰ পিছতে ইতিমধ্যে যিটো এটা ৫,০০০ পদৰ এটা বিজ্ঞাপন LP UPৰ প্ৰকাশ পাইছিলে, সেইটোৰ যিখিনি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে, দুই এদিনতে তাৰ মেৰিট লিষ্ট প্ৰকাশ পাব বা ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব। সেইটোৰ সমান্তৰালকৈ সিদিনাখন শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে আৰু এটা বিজ্ঞাপন প্ৰকাশ পাব। ৮-৯ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাব LP UP GT PGT মিলাই, যিসমূহে এই ৫,৫০০ পদৰ যিটো বিজ্ঞাপনত নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব, যিসমূহ থাকি যাব, সেইসমূহে আকৌ সেইটো দ্বিতীয় বিজ্ঞাপনটোত এপ্লাই কৰি তেওঁলোকে তাত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল, এই ৩টা বিজ্ঞাপনৰ ভিতৰত যিটো লাষ্টৰ বিজ্ঞাপন থাকিব, সেইটো যথেষ্টখিনি কাট অফ কম হোৱাৰ সম্ভাৱনা আছে। আৰু সকলোখিনিয়ে প্ৰায় সকলোখিনিয়ে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। টেট উত্তীৰ্ণসকলৰ যিটো আশা আকাংক্ষা, ইমান দিনৰ পৰা ৰৈ থকা যিটো কষ্টৰ ফল, সেই কষ্টৰ ফলটো অতি শীঘ্ৰেই তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকে নিযুক্তি এই ২০২৫ চনৰ ১০ মে'ৰ ভিতৰত গোটেইখিনি এই প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰাৰ যথেষ্টখিনি সম্ভাৱনা আমি দেখিছোঁ। ২০২৫ চনৰ ১০ মে' তাৰিখে প্ৰত্যেক বছৰে যেনেকৈ চৰকাৰে যোৱা বছৰ ১০ মে' তাৰিখে নিযুক্তি দিছিলে, ঠিক সেইদৰে এইবাৰো সেই ২০২৫ চনৰ ১০ মে'তহে নিযুক্তি লাভ কৰা আমি কিছু আশা দেখা পাইছোঁ। সেয়া ADRয়ে হওক বা টেট উত্তীৰ্ণখিনিয়ে হওক, সকলোখিনি এই নিযুক্তিৰ ব্যৱস্থা সেইদিনাখনে হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। এয়াই আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই কথাখিনি গম পায়, তেতিয়া তেওঁলোকৰ মনত কিছু উৎসাহ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।